নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনাৰ ইণ্ডিয়ান পোষ্ট অফিচ ফালৰ পৰা যত নেকি আপোনালোকৰ 2025 ফালৰ পৰা নতুনকে পদ মুকলি কৰা হৈছে ইয়াৰে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা 21413টা পদ মুকলি কৰা হৈছে ইয়াৰে আপোনালোকৰ যেটো গ্ৰামীণ ডাক সেৱক পোষ্ট এই পোষ্টসমূহ আপোনালোকে সিম্পল 10 পাঁচৰ পৰা আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো বন্ধুসকল জবটো সম্পূৰ্ণ ইনফৰমেশন কাৰণে ভিডিওটো হেকলৈকে চাই থাকিব যদি চেনেলটো নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোকে ইয়াতে যেটো নেকি এপ্লাই কৰা লাষ্ট ডেট সেইটো আপোনালোক 3 মাৰ্চ 2025 দিয়া হৈছে তো আপোনালোকৰ ইয়াৰে যেটো 21413টা পদ মুকলি কৰা হৈছিল ইয়াৰে আপোনালোকৰ তিনটা বিভাগত পদসমূহ খালি কৰা হৈছে যেটো প্ৰথমত আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰত থাকিব তাৰ পাছত আপোনালোকৰ এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰত থাকিব তাৰ পাছত আপোনালোকৰ ডাক সেৱকত থাকিব তো আপোনালোকৰ ইয়াৰে আপোনালোকৰ অসমত টোটেল 145টা পদ মুকলি কৰা হৈছে তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে দৰমহা কিছুমান ডিটেইল জনিক আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি আপোনালোকৰ 12000 পৰা 29000 ভিতৰতে থাকিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান ডিটেইল জনিক প্ৰথমতে আছে আপোনালোকৰ এজ লিমিটৰ বিষয়ে এজ লিমিট আপোনালোকে 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে এক্সটেনশন দিয়া আছে যেটো নেকি এসসি এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ ওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰ পিডব্লিউডি ওবিসি ক্যান্ডিডেটৰ কাৰণে 13 বছৰ পিডব্লিউডি এসসি এসটি ক্যান্ডিডেট সকলে ইয়াতে 15 বছৰলৈকে এক্সটেনশন পাব তাৰ পাছত আপোনালোকৰ ইয়াতে যে কোৱালিফিকেশন আপোনালোকে ইয়াতে সিম্পল 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে কিছুমান এপ্লিকেশন ফিস আপোনালোকে ইউআৰ আৰু ওবিসি ক্যান্ডিডেট সকলে 100 টকা এটা পেমেন্ট কৰিব লগা হ'ব বাকি আপোনালোকৰ এসসি এসটি ফিমেল পিডব্লিউডি ট্ৰান্স উমেন এই সকল ক্যান্ডিডেট ইয়াতে ফ্ৰীকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যত নেকি আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্টিং ডেট হেটো আপোনালোকৰ 10 ফেব্ৰুৱাৰী পৰা ষ্টাৰ্টিং হৈ গৈছে তাৰ পাছত আপোনালোকৰ যেটো নেকি এপ্লাই কৰা লাষ্ট ডেট হেটো আপোনালোকৰ 3 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ লাষ্টৰ পিনে দিছে কিছুমান ইম্পৰ্টেন্ট ওয়েবসাইটৰ লিংক প্ৰথমে দিছে আপোনাৰ অনলাইন এপ্লিকেশন ফৰ্মখন যদি আপুনি এবাৰে এপ্লাই কৰা নাই আগতে তেনেহলে আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰ পাছত লগইন কৰি আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব সেকেন্ডত দিছে এডভাৰটাইজমেন্ট ডিটেইলছ চাবলৈ হলে আপোনালোকে ক্লিক কৰি পিনে আপোনালোকে চেক কৰিব পাৰিব তাৰ পাছত আপোনালোকে যদি আগতে এপ্লাই কৰিছিলে আপোনালোকে যদি পাহৰি গ'ল ৰেজিষ্ট্ৰেচন আইডি তেতিয়া হলে আপোনালোকে এটা ফৰৱাৰ্ড ৰেজিষ্ট্ৰেচন নাম্বাৰত আপোনালোকে ক্লিক কৰি আপোনালোকে এটা নতুনকৈ এপ্লাই কৰিব পাৰিব লাষ্টত দিছে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব হলে আপোনালোকে ক্লিক কৰি পিনে আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল এপ্লাই কৰাৰ ভিডিও ডেসক্ৰিপচনত পাই যাব আপোনালোকে গৈ পিনে চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানে আছে এনেকুৱা ধৰণৰ চাকৰি আপডেট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছে নেক্সট ভিডিও